নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ পুনৰ আন এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিবলৈ গৈ আছোঁ কম সময়ৰ ভিতৰত জনপ্ৰিয় হোৱা ধাৰাবাহিক দুবৰি দলিচা ধাৰাবাহিকখনত অভিনয় কৰা নৈৰ বিষয়ে। আহকচোন তেওঁৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ আগবাঢ়োঁ। নৈৰ প্ৰকৃত নাম হৈছে স্নিগ্ধা গগৈ। তেখেতৰ জন্ম হয় 1993 চনৰ 18 এপ্ৰিল তাৰিখে। এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ পৰিয়ালৰ বিষয়ে। তেখেতৰ পৰিয়ালত মাক, দেউতাক, ভাইটিয়েক আৰু তেখেতৰ এগৰাকী জেঠাইক আছে। তেখেতৰ দেউতাক প্ৰদীপ কুমাৰ গগৈ আৰু মাকৰ নাম হৈছে গীতামণি গগৈ। তেখেতৰ ঘৰত মতা নাম হৈছে মাইনা। এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ শিক্ষাগত আৰ্হতাৰ বিষয়ে। তেখেতে স্কুল কৰিছিল নগাঁওস্থিত কলিয়াবৰ শিলঘাটত আৰু তেখেতে মেট্ৰিকলৈকে কৰিছিল কৰিতল শিশু বিদ্যাপীঠত। তাৰপিছত কলিয়াবৰত কলেজ পঢ়িছিল। বৰ্তমান তেওঁ বয়স 2021 হয়গৈ 28 বছৰ। আৰু এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ হাইট ৱেটৰ বিষয়ে। তেখেতৰ হাইট হৈছে 5.6 ইঞ্চ আৰু তেখেতৰ ৱেট হৈছে 56 কেজি। তেখেতৰ হবিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেখেতে ছবি আঁকি ভাল পায় আৰু তেখেতে গান গাই ভাল পায় আৰু অভিনয় কৰি ভাল পায়। তেখেতে অভিনয় কৰা কেইখনমান চিৰিয়েল হৈছে দামিনী, আৰক্ষী জোনাক আৰু বহুতো ধাৰাবাহিকত অভিনয় কৰিছে। আপোনালোকে নিশ্চয় চাব। আৰু স্নিগ্ধাৰ ঘৰ হৈছে নগাঁও কলিয়াবৰৰ শিলঘাটত আৰু বৰ্তমান তেওঁ গুৱাহাটীত থাকে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।